এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 6 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলক টকা প্ৰদানৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল কৃষকসকলৰ বাবে। তো কৃষকসকলক সহায় প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে ঘোষণা কৰিছে PMFBY আঁচনি। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিক সাহায্য। তো কেনেকৈ আৰ্থিক সাহায্য লাভ কৰিব, কেনেকৈ আবেদন কৰিব, সবিশেষ আপোনালোকক জনাইছো। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ নাম হল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে খেতি বাতি কৰাৰ পিছত নিজৰ খেতিৰ দ্বাৰা যদি সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব লাগিব আবেদন। তো আপোনালোকে খেতি বাতি কৰাৰ পিছত যদি আপোনাৰ খেতি বাতি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত বা কোনো পোক পৰুৱাৰ ফলত নষ্ট হয় তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাভ কৰিব ক্ষতিপূৰণ। এইখন আঁচনিত আবেদন কৰাৰ পিছত চৰকাৰে আপোনালোকক আপোনাৰ খেতিডৰাৰ ক্ষতিপূৰণ প্ৰদান কৰিব। তো যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এতিয়া আপোনালোকক জনাইছো আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তো যোগ্যতাৰ ভিতৰত ইয়াতে কোৱা হৈছে কৃষকজন বীমাকৃত মাটিত খেতিয়ক বা শ্বেয়াৰ ক্ৰপাৰ হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে কৃষকৰ হাতত বৈধ আৰু প্ৰমাণিত মাটিৰ মালিকী সত্য প্ৰমাণ পত্ৰ থাকিব লাগিব, তেতিয়াহে কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। ইয়াৰ লগতে 3 নম্বৰত কৈছে কৃষকে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বীমা কভাৰেজ বা আবেদন কৰিব লাগিব, যিটো সাধাৰণতে বীজ সিঁচাৰ বতৰ আৰম্ভ হোৱাৰ 2 সপ্তাহৰ ভিতৰত। ইয়াৰ লগতে 4 নম্বৰত কোৱা হৈছে একেটা শস্যৰ ক্ষতিপূৰণ তেওঁলোকে আন কোনো উৎসৰ পৰা লাভ কৰা হ'ব নালাগিব। 5 নম্বৰত কৈছে কৃষকৰ এটা বৈধ বেংক একাউণ্ট থাকিব লাগিব আৰু নামভৰ্তিৰ সময়ত তেওঁলোকৰ বেংক একাউণ্টৰ সবিশেষৰ লগতে বৈধ প্ৰমাণ পত্ৰ দিব লাগিব। তো ইয়াৰ পিছত 6 নম্বৰত কৈছে ঋতুৰ সময়ত অনুসূচিত অঞ্চলত অনুসূচিত শস্য খেতি কৰা সকল কৃষকে যিসকলৰ শস্য বীমা যোগ্য স্বাৰ্থ আছে তেওঁলোকেহে যোগ্য। তো এইবোৰ যোগ্যতা যিসকল কৃষকৰ আছে সেইসকল কৃষকেই কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। লগতে যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল খেতি বাতিৰ ক্ষয় ক্ষতি হৈছে সেইসকল কৃষকে ইতিমধ্যে লাভ কৰিছে হাজাৰ হাজাৰ টকা। তেতিয়া আপোনালোকক জনাইছো আঁচনিখনত আবেদন কৰাৰ বাবে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। প্ৰমাণ পত্ৰৰ ভিতৰত কোৱা হৈছে বেংকৰ একাউণ্ট, আধাৰ কাৰ্ড আৰু মাটিৰ তথ্য পাতিৰ লগতে আপোনালোকৰ ফটোকপি, ৰেচন কাৰ্ড, ভোটাৰ ID কাৰ্ড, ড্ৰাইভিং লাইচেন্স। সাধাৰণতে এইবোৰ প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব সেয়াও জনাই দিছোঁ। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে নিজৰ খেতিডৰাত যদি সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে নিজৰ অঞ্চলৰ CSC চেণ্টাৰতে গৈ কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ, তাৰপিছত বিতংভাৱে আপোনালোকক বুজাই দিছোঁ।
তো ইয়াতে লিখা আছে অসমত অৰুণোদয় যোজনাৰ অধীনত দিব্যাংগসকলক প্ৰতিমাহে 1250 টকা ধনৰাশি সুবিধা প্ৰদান কৰা হৈ আছে। ইয়াৰ উপৰি দিব্যাংগসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কেইবাখন বিদ্যালয়ৰ ব্যৱস্থা কৰা হৈছে। মই এই বিদ্যালয়সমূহ পৰিদৰ্শন কৰি বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰিছো। সুখৰ বিষয় যে তেওঁলোকৰ বহু সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছো। দিব্যাংগসকলৰ অধিকাৰ আৰু সুন্দৰ ভৱিষ্যত নিৰ্মাণৰ বাবে এনে ধৰণৰ পদক্ষেপ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল অসমৰ দিব্যাংগ আছে, যিসকল মানুহ শাৰীৰিকভাৱে সক্ষম, সেইসকল মানুহক অসম চৰকাৰে প্ৰদান কৰি আছে অৰুণোদয় আঁচনি। তো যিসকল দিব্যাংগ আগতীয়াকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিল, ইতিমধ্যে প্ৰতি মাহতে নিজৰ বেংক একাউণ্টত 1250 টকা লাভ কৰি আছে। লগতে যিসকল দিব্যাংগ এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই, সেইসকলৰ বাবে অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। অৰুণোদয় 3.0 আঁচনিত নতুনকৈ কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ ভিতৰত কেৱল 33 লাখ আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000 টকা। 7 লাখ মহিলাসকলে 10,000 টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী 7 লাখ মহিলাই কিন্তু 10,000 টকা পোৱাৰ যোগ্য নহয়। আৰু 10,000 টকা কেতিয়া প্ৰদান কৰিব, এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা নাই। হয়তো 1 মাহৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে কেবিনেট বৈঠকত অসমৰ মাইক্ৰ' ফাইনেন্স উদগনিৰ সকাহ আঁচনিৰ 3য় পৰ্যায়লৈ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক এতিয়া জনাই দিছো। তো ইয়াতে লিখা আছে 31 মাৰ্চ 2021 চনলৈকে 25,001 টকাৰ পৰা 50,000 টকালৈকে ঋণ লওঁতাসকলক সামৰি ল'বলৈ কেবিনেটে 223.26 কোটি টকাতকৈ অধিক সমৰ্থনৰ সৈতে 78,000ৰো অধিক ঋণ ধাৰক অসম মাইক্ৰ' ফাইনেন্স উদগনিৰ সকাহ আঁচনিৰ 3য় পৰ্যায়ৰ 2য় সকাহমূলক ৰাশি এককালীন সমৰ্থন প্ৰদান আৰম্ভ কৰিবলৈ অনুমোদন জনাইছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল, সেইসকল মহিলাক অসম চৰকাৰে আকৌ প্ৰদান কৰিব আৰ্থিক সাহায্য। কিন্তু লোনখিনি 31 মাৰ্চ 2021 চনৰ পূৰ্বে ল'ব লাগিব। তেতিয়াহে মাইক্ৰ' ফাইনেন্স উদগনিৰ সকাহ আঁচনিৰ 3য় পৰ্যায়ৰ অধীনত নতুনকৈ লাভ কৰিব আৰ্থিক সাহায্য। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।